আমাৰ লক্ষ্য হৈছে যাতে এডিআৰই নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰো। এই ফেচবুক পেজটোৰ জৰিয়তে টেট সম্পৰ্কীয় এটা আপডেটো মুখ্যমন্ত্ৰীগৰাকীয়ে দিছিলে। সেয়া হৈছে মে' মাহৰ প্ৰথম সপ্তাহত 9,075টা GT-PGT শিক্ষকৰ ফলাফল ঘোষণা কৰিব। সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত 10 অক্টোবৰত নিযুক্তি লাভ কৰিব আৰু যি LPUP 5,550 টেট টিচাৰৰ অলৰেডি এপ্লাই কৰা হৈছিলে তাৰ প্ৰভিজনেল লিষ্ট মাৰ্চ মাহত প্ৰকাশ পাব আৰু এপ্ৰিল মাহৰ ভিতৰতে ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট হ'ব বুলিও জনাইছে। এইটো এটা ভাল খবৰ।